কোনো পইচা পাতি দাবী নাই আৰু কোনো ডিমাণ্ড নাই। নিজৰ স্বইচ্ছামতে বিশ্বাস কৰিলে বিশ্বাসে আপুনি যি দিয়ে সেই এখেতে সন্তুষ্ট হয়। নেভাবিব যে বহুত টকা ল'ব নেকি, বহুত দাবী কৰিব নেকি বুলি, একো আপোনালোকে ভাবিব নালাগে। হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মই আছোঁ যে ভালে, মোৰো ভালে। আৰু মই আছোঁ আজি ট্ৰিপটোৰ বেংগলোৰত আছোঁ। আৰু গতিকে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। শদিয়াৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ঘোলমাৰা মুলুক চাপৰিত এজন ব্যক্তি আছে, যিয়ে নেকি হাত ভৰি যি হ'লেও মানে বিষ বা দুখ পাই পেলাই, বিষ হ'লে আৰু হাড় ভাঙি গ'লে দেৱাই দিয়ে। গতিকে আমাৰ খুৰী এজনী দুখ পাইছিলে, কিন্তু বিভিন্ন ডক্টৰক দেখুৱাই ভাল হোৱা নাছিলে। গতিকে তাত নি পেলাই ভাল হৈছে। তাকে মই প্ৰমাণটো ভিডিঅ'ত দিব খুজিছোঁ। গতিকে মই ভিডিঅ'টো কৰা নাই, গতিকে খুৰাই কৰি পেলাই মোক দি পঠিয়াইছিলে, দি দিবচোন তোমাৰ ইউটিউব চেনেলত বুলি কৈছিলে। আৰু গতিকে মই আজি দিবলৈ খুজিছোঁ, আপোনালোকে নিজে চাই লওক ভিডিঅ'টো। আৰু যদি আপোনালোকে যাম বুলি ভাবিছে এড্ৰেছটো আপুনি ভিডিঅ'টো চাই পেলাই যাবলৈ পাৰিব। ধন্যবাদ। মই এই শদিয়া কি গাঁও কয় আপোনাৰ গাঁওখন? ঘোৰমৰা মুলুক চাপৰি। ইয়াত এজন এনেকুৱা ব্যক্তিক আছে, সেই ব্যক্তিজন হ'ল এইজন। এখেতে ভৰি হাত য'তে ত'তে হাড় চোৰ ভঙা চিঙা ঔষধ পাতি দিয়া মেলা, মালিচ কৰা ঔষধ দিয়ে। গতিকেলৈ এইজনৰ ইয়াত আমি চিকিৎসা কৰি থকা আজি লাষ্ট দিন, আজি বছৰো লাষ্ট 2024 31 ডিচেম্বৰ। আৰু আমাৰ ঔষধ বন্ধাও আজি 3 পালি শেষ হ'ব। আগতে আমি ডক্টৰৰ লগত বহুত চিকিৎসা কৰিলোঁ, কৰিলোঁ, এক্সৰে কৰিলোঁ, ঔষধ পাতি দিলোঁ। 700 টকীয়া লাগে এটা বেজীত, সেনেকুৱাকৈ আমি বেজীও মাৰিলোঁ। এটা টেবলেটত 55 টকা লাগে, টেবলেটো খোৱালোঁ। তথাপিতো এক চিটকৈ টেবলেট খুৱাই ইমান বেজী মাৰি তথাপিতো আমাৰ এই মানুহগৰাকী ভৰি মোকোচা খোৱাটো ভাল নহৈছিলে। এতিয়া এই ককাইৰ লগত আহি ঔষধ বান্ধি, ঔষধটো এনেধৰণে বান্ধিছে চাওক আপোনালোকে। এইটো এটা ঔষধ হয়, গাঁৱলীয়া ঔষধ। ভৰি ভঙা চিঙা, হাড় ভঙা, মোচোকা খোৱা, যিকোনো ক্ষেত্ৰত ভাল কৰিব। আৰু ব্যক্তিজন হ'ল এইজন। দাদা, আপোনাৰ নামটো? মোৰ নাম ভীম বাহাদুৰ চেত্ৰী। আপোনাৰ ফুল এড্ৰেছটো কৈ দিয়ক। ঘোৰমৰা মুলুক চাপৰি। আৰু পোষ্ট অফিচ ঘুমটিবি, থানা চাপাখোৱা, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এইজনে হ'ল আমাৰ আয়ুৰ্বেদিক বিশেষ ব্যক্তি। এইজনক এনেকুৱাকৈ মানে বাছি লৈছোঁ মই, ক'বলৈ বাকী নাই। আৰু তেখেতৰ ঘৰ হ'ল এইখন, তেখেতৰ পৰিবাৰ এয়া। আপোনালোকে যদি কাৰোবাৰ যদি কিবা হয়, অবিশ্বাস নকৰি যদি বিশ্বাস কৰে, তেনেহ'লে মোৰ নাম শ্ৰীযুত ৰঞ্জিত চেতিয়া। এয়া হ'ল আমাৰ ববিতা চেতিয়া, জীয়ৰী ববিতা চাংমাই। আমাৰ অৰিজিনেল ঘৰ হ'ল ধেমাজি সুবাহীত। আমি আহি এতিয়া বাসস্থান কৰি আছোঁহি শদিয়াত। শদিয়াত এনেকুৱা এজন ব্যক্তি পাই পিনি এই ভৰিটো বহুত ভাল হ'লগৈ। এতিয়া ঔষধ বান্ধি থকা হৈছে এই ধৰণে। আৰু এখেতৰ কোনো পইচা পাতি দাবী নাই আৰু কোনো ডিমাণ্ড নাই। নিজৰ স্বইচ্ছামতে বিশ্বাস কৰিলে বিশ্বাসে আপুনি যি দিয়ে সেই এখেতে সন্তুষ্ট হয়। নেভাবিব যে বহুত টকা ল'ব নেকি, বহুত দাবী কৰিব নেকি বুলি, একো আপোনালোকে ভাবিব নালাগে। একদম স্বইচ্ছাই খোলোচা মনে আহি ইয়াত ঔষধ বান্ধিব, নিশ্চয় ভাল পাব। যদি ভাল নাপায়, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যিমান পাৰে সিমান লাইক দিয়ক। আৰু আপোনালোকে আমাৰ লগতে আপোনালোকৰ বহুতো সেই সুবিধা লাভ কৰিব পাৰিব।
আৰু ইমান কথা কোৱা অভ্যাসো নাই, নাজানো ক'ব। ইমানকে কৈ পিনি বিশেষ ব্যক্তিজনক দেখুৱাই ঔষধ বন্ধা নিয়মটো এখেতৰ বহুত বেলেগ ধৰণৰ। এখেতে ইয়াত ডক্তৰ বস্তু কিছুমান পৰিশোধ কৰে, লগায়। ইমান ধুনীয়াকৈ এখেতে পেকিং কৰি এই ঔষধে আপোনাৰ যেনেকুৱা হাড় ভগা, ছিগা, মুচুকা খোৱা বা লগ এৰি যোৱা বা লগ কেপচাইড হোৱা অনেক ঔষধত বহুত ধুনীয়াকৈ বেণ্ডেজ কৰিব জানে আৰু কৰে। গতিকে লৈ আমাৰ এই এখেতো বহুত আৰোগ্য হ'ল। কেলে ইমানেই আপোনালোকক ইয়াক ভিডিঅ' বনাইছোঁ বেলেগ বেলেগ হেৰিয়াত, তথাপিতো ঢেঁকী দিয়ালৈকেও চেষ্টা কৰিলোঁ। আগতেতো ঢেঁকী দিয়াটো বাদ দিয়া, খোজে কাঢ়িব নোৱাৰে। ইটো ভৰি দিয়াৰ পিছত সিটো ভৰি সিখোজ দিবলৈ চিন্তা কৰে। এতিয়া সেইটো বাদ দিয়া, এওঁ এতিয়া নিজে নিজে ঢেঁকীও দিব পাৰে। কিন্তু এই ঔষধটো বন্ধাৰ পিছত পানী তিয়াব নালাগিব ইয়াক, আৰু বেছি প্ৰেছাৰ দিব নালাগে। ঔষধটো যেতিয়া খোলা হ'ব, খোলাটো নিজে গম পাব। এখেতে বহুত ধুনীয়াকৈ এইবিলাক কৰ্ম কৰিব জানে। ভিডিঅ'টো ইমানেই আছিলে, মোক দি পঠিয়াইছিলে। গতিকে ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, আৰু নতুনকৈ আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আহিম বুলি ভাবিছে নিশ্চয় কমেণ্ট কৰিব, আৰু তিনিচুকীয়ালৈকে আহিব আৰু শদিয়াত আহিব, আৰু আপোনালোকে চিকিৎসা কৰিব পাৰিব। বহুত ধুনীয়া কোৱা শুনিছোঁ, কিন্তু মই নিজে যোৱা নাই, কিন্তু খুৰাই কোৱা মতে বহুত ভাল দৰৱ দিয়ে বুলি কৈছে। আৰু ধন্যবাদ।